যে প্ৰভু ঈশ্বৰ আপোনাক কথা এষাৰি কওঁ বোলে কি কথা আপুনি বেয়া নাপায় যদি মই পৰিয়াল চলাব নোৱাৰা হৈছো শিকিটোত আপোনাৰ লগত ঘূৰি ফুৰোতেও যায় বেলেগ কামো কৰিব নোৱাৰো গতিকে আপুনি দয়া কৰি যদি মোক আপোনাৰ আধা ভাগটো দিলেহেঁতেন ভাড়াৰ পাছিটো নিদিয়ে মোক অন্তত ইয়াৰে আধা ভাগটো দিবচোন মই পৰিয়ালটো চলাম বোলে হ'ব হ'ব তোক দিম বাৰু এই বুলি আধা ভাগ দিম বুলি তো 2 বছৰ হৈ গ'লগে চুচুৰাইছে দিয়া নাই এদিনটো লিটিকাইটো বৰ খং উঠিলে এইজনৰ লগত থাকিলে মই পৰিয়াল চলাব নোৱাৰো এইজনে 2 বছৰ মোক ঠগিলে আধা ভাগ দিম বুলি কিন্তু নিদিলে গতিকে এওক এৰিম আৰু এৰিমহে এৰিম এও যে মোক ইমান দিন ঠগিলে মিছা কথা কৈ গতিকে আজিও এওক সুবিধা পালেও হ'ল এওক মানে মই অপমান কৰিহে ঠেকা এটা দিহে এৰিম পদ পাহৰিলে হ'ল বহল সমাজ পালে হ'ল কেতিয়াও মই মনত পেলাই নিদিওঁ এবাৰতো এনেকুৱা বহল সমাজ পাই গ'ল প্ৰভু ঈশ্বৰৰ নামৰ গাদীত বহিল লিটিকাইটো গোচৰত বহুৱাই ল'লে বহুৱাই ক'লে হেৰা এই কীৰ্তন নজনা বহুত দিন দিয়া নাই পাহৰিব পাৰো তুমি ধৰি দিবা নে লিটিকাইটো ভালেই পালে হ'ব হ'ব প্ৰভু ঈশ্বৰ সেইজনাকে দিয়ক তাৰমানে পাহৰিলো পাহৰ তাৰ নামটো লগাই দিলে কি বনমালী এই জগ মোহনৰাম সুখে দুখে মুখে জুনু চাৰাৰামৰ নাম পুৰা উঠিছে আৰু ও বনমালী এই জগ মোহনৰাম সুখে দুখে মুখে জুনু চাৰাৰাম নাম ইৰাম সিংহে মাৰি নীলামণি জানিব নমালি উঠিলা পৰ্বত তাৰ খোজক নিহালি বনমালী এই জগ মোহনৰাম সুখে দুখে মুখে জুনু চাৰাৰাম নাম ইৰাম মৰি পৰি আছে সিংহ দেখিলা মুৰাৰী জানিলা ভালুকটো পাহৰি থাকিলে জানিলা ভালুকে মনি নীলাংক মাৰি হ'ব লাগিছিলে ভালুকটো পাহৰি থাকিলে তালটো ঘম ঘমকে বজাই দিছে ভাবিছে ই ক'বই বহু সময় তালটো বজাই বহু সময় নোকোৱাৰ পিছত ভাবিছে আজি ইয়াৰ কি হ'ল ই অন্য মনুষ্য আগতে ঘপককে ধৰি দিয়ে আজি নধৰা হ'ল নকওঁ বুলিহে কোৱা নাই সি ভালুকৰ চেহেৰাটো মনলৈ আহিছে শব্দটো নোহোৱা হ'ল তে আমাৰো হয় নহয় মানুহজনৰ চেহেৰাটো মনলৈ আহে নামটো নোহোৱা হয় যেতিয়া ভালুকৰ চেহেৰাটো মনলৈ আহি গ'ল হনুমানৰ চেহেৰাটো মনলৈ আহি গ'ল হনুমন্তৰ শব্দটো নোহোৱা হ'ল তাৰ নামতিজনে ভাবিছে এই শব্দটো আহি যোৱা হ'লে এইটো আহি গ'লহেঁতেন এইটোও নোহোৱা হ'ল সেইটোও নহ'ল এইডালেও নোপোৱা হ'ল আজি কি হ'ল তেতিয়া প্ৰভু ঈশ্বৰে ভাবিছে এওঁ কিজানি আইগৰাকীৰ লগত আজি কাজিয়া লাগি আহিলে অনুমনস্ক হৈ আছে কথাটো মন কৰা নাই যি হ'ল আৰু তালজকে ঘম ঘমকে বজাই শেহত মনতে ভাবিলে ঘামি জামি গৈছেগৈ আৰু মনে মনে পদ এটা গাই সুধিবলগীয়া হ'ল নহ'লে নুসুধিলে ই নকৈছে আজি এই বুলি প্ৰভু ঈশ্বৰো টেঙৰ এইবাৰ মনে মনে পদ এটা গাই সুধিছে ও বনমালী এই জগ মোহনৰাম ডালে ডালে বগাই ফুৰে তাৰ কিবা নাম তেতিয়া মানে লিটিকাই মনটো ভাল লাগি গ'ল আজি ক'ত সাৰিবা লিটিকাই সমানে সমানে ধৰিছে ও বনমালী এই জগ মোহনৰাম শিকি এটা ভাগত পৰে মই কিয় কম তেতিয়া মানে প্ৰভু ঈশ্বৰে ভাবিছে মই ভাবিছোঁ ই অন্যমনস্ক হৈ আছে ই আচলতে নকওঁ বুলিহে কোৱা নাই চব গম পাই আছে আৰু সমান ভাগ বিচাৰিছে চোৱাচোন কোনটো মুহূৰ্তত এই নাম গাই থাকোঁতে বাৰু সমান ভাগ বিচাৰিব লাগে জানো কিন্তু বাহিৰত কোৱা হ'লেও হয় এতিয়া সমান ভাগটো নিদিলেও নক'ব নহয় লাজ পৰিব লাগিব গতিকে এতিয়া মই সমান ভাগটো দিওঁ বাৰু বাহিৰতহে ইয়াক এসেকা দিম এই বুলি মানে প্ৰভু ঈশ্বৰ ইমানেই খং উঠিলে খঙৰ ভমকত মানে সুৰেই বদলি হৈ গ'ল এইবাৰ সমান ভাগ দিছে আৰু ও বনমালী এই জগ মোহনৰাম তেনেহ'লে আজিৰ পৰা সমান তেতিয়া মানে লিটিকাই মনটো ভাল লাগি গ'ল সমান ভাগ পালে যে ঐ তেতিয়াহে লিটিকাই কৈ দিছে ও বনমালী এই জগ মোহনৰাম তেনেহ'লে তাৰ নাম বীৰ হনুমান এতিয়া আন ধৰ্ম কৰ্ম তন্ত্ৰ মন্ত্ৰ যাগ যজ্ঞ পূজা পাতল হোৱা হ'লে প্ৰভু ঈশ্বৰো ভস্ম হ'লহেঁতেন লিটিকায়ো ভস্ম হ'লহেঁতেন নাম ধৰ্মত চিদ্ধ নাই বোলে নামতিও তৰিলে লিটিকায়ো তৰি গুচি গ'ল তাৰপিছত এতিয়া উপদেশত গুৰুজনে কি বুলি কৈছে আচন্ত ঈশ্বৰ কৃষ্ণৰ হৃদয় কমলে
নজানে পামৰ হবে বিষয় বিকলে বোলে ভগৱন্ত ক'ত আছে বোলে হৃদয়তে আছে আমি বিষয় বিকলত হৃদয়ত থকা ঈশ্বৰক আমি পাহৰি গলো আমি আকৌ কৃষ্ণ বুলি ক'লে ঈশ্বৰ বুলি ক'লে এই মনটো ওপৰলৈহে ক'বলৈ যায় নহয়নে বাৰু সেই কথাটো কিন্তু মচি পেলাব লাগিব আৰু এই কথাটো নজনাৰ কাৰণে আমাৰ কি হয় মানুহবিলাকে একেবাৰে পইচা তুলি তুলি গাড়ী ৰিজাৰ্ভ কৰি কৰি ঈশ্বৰকে গোটেইখন বিচাৰি নুফুৰেনে বাৰু ইয়াৰ পৰা গৈ হয়তো বাসুদেৱ থান পাইছেগৈ নহয়নে বাৰু ঢেকীয়াখোৱা পাইছে কেলে যায় ঈশ্বৰক বিচাৰিয়ে যায় ভাল কামতে যায় আৰু বেছিকৈ ধন পইচা পাতি থকাসকল ক'লৈ যায় বোলে কাশী গয়া বৃন্দাবন জগন্নাথ ক্ষেত্ৰ পায়গৈ কিন্তু প্ৰকৃততে আমি ঈশ্বৰক ক'ত বিচাৰিব লাগে সেইটো অকণমান আলোচনা কৰিম যে নাৰায়ণে পদ্মকল্পত যেতিয়া ব্ৰহ্মাক প্ৰথম ভাগৱত কৈছিলে ভাগৱত কওঁতে নাৰায়ণে ব্ৰহ্মাক কৈছিলে হেৰা ব্ৰহ্মা তুমি মোক মাত্ৰ এটা স্থানতহে বিচাৰিবা বোলে ক'ত বিচাৰিম মোক মাত্ৰ বিচাৰিবে সাধুৰ সংগত জ্ঞান বিজ্ঞান তেবে হৈবে কমুকুত মোক মাত্ৰ তুমি সাধুৰ সংগত বিচাৰিবা ভকতৰ সংগত বিচাৰিবা তাত গ'লে তোমাৰ কি হ'ব জ্ঞান আৰু বিজ্ঞান দুটা বেকত হ'ব সেই বিজ্ঞানৰ দৃষ্টিহে আমি ঈশ্বৰক ইয়াতেই পাম ইয়াতেই দেখা পাম গতিকে শিৱই দশম স্কন্ধ ভাগৱতত যেতিয়া ভগৱন্ত কৃষ্ণক স্তুতি কৰিছিলে এই কথাটো কৈছিলে হে প্ৰভু এ ৰাম তুমি প্ৰভু আছাহাস বাৰুৰি দয়ত ও তত নেপাই তোমাক বিচাৰে বাহিৰত তুমি সকলোৰে হৃদয়তে আছা এই তত্ত্বটো নাজানিবলৈ মানুহে তোমাক বাহিৰত বিচাৰি ফুৰে হৃদয়ত থকা কৃষ্ণক উপলব্ধি কৰিবলৈ হ'লে আমি ভকতৰ সংগলৈ যাবই লাগিব তাত কি আহিব প্ৰথম জ্ঞান তাৰমানে এজন ছাত্ৰ বা এগৰাকী ছাত্ৰীয়ে এখন চাৰ্টিফিকেট ঘটিবৰ কাৰণে অংগনাবাদী কোৰ্চৰ পৰা ধৰি কিমান বছৰ পঢ়িবলগীয়া হয় কিমান কষ্ট কৰিবলগীয়া হয় কিমান ধন খৰচ কৰিবলগীয়া হয় তাৰ বিনিময়ত এখন চাৰ্টিফিকেট পায় সেই চাৰ্টিফিকেটখনৰ বিনিময়ত এটা চাকৰি পায় জীৱনটো চলিব পাৰে এই ভগৱন্তক পাবলৈ বোলে এখন চাৰ্টিফিকেট নহ'ব দুখন লাগিব চাৰ্টিফিকেট কিন্তু ঈশ্বৰক পোৱা চাৰ্টিফিকেটখনৰ কাৰণে মানুহে যত্নই নকৰে পইচা খৰচ কৰিবলগীয়া টান পায় 10 টকা এটা দিবলৈও টান পায় নহয়নে বাৰু সেয়া কি বোলে জ্ঞান আৰু বিজ্ঞান জ্ঞান কি জানিব লগা বস্তুক জনাটো হ'ল জ্ঞান গীতাত কৈছে হে সখী জ্ঞেয় বস্তুক জনাটো জ্ঞান জানিব লগা কথা অসংখ্য আছে মানুহে জানি কোটি কোটি জনমতো শেষ কৰিব নোৱাৰে তাৰ ভিতৰত আমি প্ৰথম জানিব লাগিব মাত্ৰ 4টা কথা সেই 4টা জ্ঞান হ'লে আপুনি জীৱ সংসাৰ তৰি যাব সেই 4টাৰ ভিতৰত প্ৰথম জানিব লগা জ্ঞানটো হ'ল মই প্ৰকৃততে কোননো এটা আমি নিজক চিনি পাইছো জানো দেহটোকে মই বুলি কওঁ হয়নে বাৰু মই কোন বোলে মই আমুকা মই আমুকি দেহটোকে মই বুলি কওঁ কেতিয়াবা আকৌ আমাৰ কথাতে ধৰা পৰে হে তোমাক বহুত দিন দেখা নাই হে আজি 15 দিনমান হ'ল সদায় আহি থকা মানুহ কি হ'লনো তোমাৰ এই কি ক'ব হে এইকেইদিন মোৰ দেহাটো অসুস্থৰ কাৰণে মই আহিব পৰা নাই তাৰমানে কি ক দেহটো কা বুলি ক'লো দেহটো মোৰ অসুস্থ তাৰ কাৰণে মই আহিব পৰা নাই তাৰমানে মইতো কি এতিয়া বুজি পাইছেনে তা মইতো বেলেগ দেহটো বেলেগ হয় নহয় সেই মইতো কোন এতিয়া এবাৰ ৰামচন্দ্ৰ প্ৰভুৱে হনুমানক সুধিলে হেৰা তুমি কোননো যে প্ৰভু মই হনুমান নহয় হয় প্ৰভু নহয় তুমি হনুমান নহয় তেন্তে মই পৱন পুত্ৰ বোলে নহয় মই অঞ্জনাৰ পুত্ৰ নহয় যেতিয়া নহয় নহয় বুলি ক'লে হনুমানটো লাগি গ'ল খেলি মেলি প্ৰভু মই সৰু কালৰ পৰা নিজক মই হনুমান বুলিহে চিনি পাওঁ মোৰ পিতৃ পৱন মা অঞ্জনা বুলিয়ে জানো ৰামচন্দ্ৰ প্ৰভুৱে নহয় বুলি কৈছে যেতিয়া মিছা কথা নকয় নহয় চাগে তেন্তে মইনো কোন কাৰ সন্তান মই এই বুলি মই কোন বুলি তেওঁ ধ্যানত বহিল বহু সময় ধ্যান কৰাৰ অন্তত উত্তৰটো বিচাৰি পালে যে প্ৰভু তোমাৰ প্ৰশ্নৰ উত্তৰটো মই এতিয়াহে বিচাৰি পালো কি পালা দেহৰ দৃষ্টিত মই তোমাৰ দাস জীৱ দৃষ্টিত মই তোমাৰ অংশ আৰু আত্মা দৃষ্টিত প্ৰভু তুমিয়ে মই তোমাৰ আৰু মোৰ মাজত কোনো পাৰ্থক্য নাই বুজি পাইছেনে এতিয়া
মই কোন? আত্মা। আত্মাই যেতিয়ালৈকে দেহটো লৈ থাকিব সি জীৱৰ হৈ থাকে। দেহটো এৰিলে আকৌ আত্মা, সেইকাৰণে মৰাৰ পিছত প্ৰেতাত্মা বুলিহে কয়, প্ৰেত জীৱ বুলি কয় জানো? জীৱ আত্মা তাৰমানে আমি জীৱাত্মাবিলাক পৰমাত্মাৰ প্ৰতিবিম্ব স্বৰূপ। এতিয়া আইসকলে ৰাতিপুৱা সোনকালে শুই উঠি বাঢ়ি বন কৰি গা পা ধুৱে, নহয় নহয়? গা ধুৱে নুধুৱে? গা ধুই প্ৰথম কলৈ যায় আপোনালোক? কলৈ যায়? গোসাঁই ঘৰলৈ যায় বন্তি দিবলৈ, নহয়নে বাৰু? আৰু গুৰু গৃহ নথকাসকল কলৈ যায়? বোলে পাকঘৰলৈ যাওঁ চাহ পানী বনাবলৈ। আমি কওঁ আপোনালোকৰ প্ৰশ্ন এটাও শুদ্ধ হোৱা নাই। আপুনি গা পা ধুই প্ৰথম গোসাঁই ঘৰলৈ নাযায়, প্ৰথম আইনাখনৰ সন্মুখলৈহে যায়। এতিয়া আইনাখনৰ সন্মুখত ইয়াৰ তত্ত্বটো চাব। থিয় হৈ দিয়াৰ লগে লগে আপোনাৰ নিজৰ চেহেৰাটো দেখে নে লোকৰ চেহেৰাটো দেখে? আইনাখনে নিজৰ হুবহু চেহেৰাটো দেখে নে? একে দেখিব লাগিব, একে ৰং বিৰং হ'ব লাগিব, একে দেখিব লাগিব। অলপ যদি কোলা মোলা দেখে আইনা ভাঙিলে, হেৰি আইনাখন বেয়া দেই, বেলেগ এখন আনি দিয়ক। তাৰমানে আপুনি এই প্ৰতিবিম্বটো আপুনি হয়নে বাৰু? কিবা পাৰ্থক্য আছে জানো? সেইদৰে জীৱই আত্মা পৰমাত্মা দুই বিচাৰত একে প্ৰকাশ শতদিত হুই। সেইদৰে জীৱাত্মা পৰমাত্মা বিচাৰ কৰিলে এটা, সি প্ৰকাশত দুটা হৈ থাকে। আইনাখনে যেনেদৰে দুভাগ কৰি পেলালে, সেই মায়াৰূপী দাপোনখনে আমাক কি কৰিলে? পৰমাত্মাৰ পৰা পৃথক কৰি পেলালে। সেইকাৰণে আত্মবিস্মৃতি হলো, নিজক চিনি নোপোৱা হলো। গতিকে আজি আমি গম পালো মই কোন? মই আত্মাহে, মই দেহ নহয়। দ্বিতীয়তে মই ক'ৰ পৰা আহিলো? আমাৰ আচল ঘৰ ক'ত? এতিয়া আজি ইয়াত ভাগৱত সামৰণিৰ পিছত আপোনালোক থাকিব নে ঘৰা ঘূৰি যাবগৈ? নিজৰ ঘৰলৈ যাব নে বেলেগৰ ঘৰলৈ যাবগৈ? যদি ইয়ালৈ অহাৰ পিছত যদি নিজৰ ঘৰখন পাহৰি যায়, তেতিয়া কি হ'ব? বেলেগৰ ঘৰত সোমালে এখন হুলস্থুল নালাগিব চোৰ ডকাইত বুলি? এতিয়া আমাৰ নিজৰ ঘৰখনেই পাহৰিলো, কেনেকৈ যায় এতিয়া? এতিয়া ইয়াতে বহি থকা আইগৰাকীক যদি সুধো আইগৰাকীৰ ঘৰ ক'ত, চিধাই ক'ব মই এইখন গাঁৱতে। এইখন কি বুলি কয়? ডুবিয়া গাঁৱতে। বোলে নহয় আপোনাৰ আচল ঘৰ ক'ত? আচল ঘৰ ক'ত বুলি ক'লে চিধাই মাকৰ ঘৰখনৰ কথা ক'ব। মাকৰ ঘৰখন আচল ঘৰ হয় জানো আপোনাৰ? ভাবকচোন বাৰু। সেই মাকৰ ঘৰখনলৈ অহা কিমান বয়স হ'ল, কিমান বছৰ হ'ল? আপোনাৰ যিমান বয়স হৈছে সিমান বছৰহে হৈছে। তাৰ আগত ক'ত আছিলে? তাৰ আগত ক'ত আছিলে? গৈ থাককচোন। গৈ 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 সকলোৰে আচল ঘৰ এখনে ওলাব, সেইখনে হ'ল বৈকুণ্ঠ। তাৰ বৈকুণ্ঠৰ পৰা আমি জীৱবিলাক আহিলো কি কৰিবলৈ আহিলো? বোলে ধন ঘটিবলৈ আহিলো, মাটি কিনিবলৈ আহিলো, ঘৰ বনাবলৈ আহিলো, ল'ৰা ছোৱালী পঢ়ুৱাবলৈ আহিলো, ভোগ কৰিবলৈ আহিলো? নহয়, মূল লক্ষ্য উদ্দেশ্য এটাহে আছিলে। হৰি গুণ নাম শ্ৰৱণ কীৰ্তনে ভজিও হৰি চৰণ মনুষ্য হুইবাৰ এই মানে মাত্ৰ জানা নিজ প্ৰয়োজন। আমাৰ পিতৃ কৃষ্ণৰ গুণজক লীলা চৰিত্ৰ শ্ৰৱণ আৰু কীৰ্তনেৰে আমি তেওঁক ভজিবলৈহে আহিছো। আকৌ কলৈ যাবগৈ লাগিব? নিজৰ ঘৰখনলৈ যাব লাগিব। বোলে এই কথাখিনি আজি জ্ঞানটো হ'ল, এখন চাৰ্টিফিকেট পাই গ'ল। বোলে অকল জানি থলে হ'বনে? নহ'ব। মই আইগৰাকী ক'লো, আইগৰাকী তাঁত বব জানেনে? জানো বোলে, বিভিন্ন ফুল বাচিব জানো, গামোচা লগাব জানো, চেলেং লগাব জানো, চাদৰ মেখেলা। জীয়ৰী কালতে শিকা। বোলে আজিলৈকে কিমান বলে? বোলে এখনো বোৱা নাই। বোলে জনাটো কিবা অৰ্থ থাকিল জানো বাৰু? ব্যৱহাৰিক জীৱনত প্ৰয়োগ কৰিব লাগিব। অৰ্থাৎ জানি থলে নহ'ব, তাক বিজ্ঞানলৈ যাব লাগিব। বিশেষ জ্ঞান সবিস্তাৰে জনাৰ প্ৰক্ৰিয়াটো হ'ল বিজ্ঞান। সবিস্তাৰে মানে তন্নকৈ জানি ব্যৱহাৰিক জীৱনত তাক প্ৰয়োগ কৰি হৃদয়ত যেতিয়া উপলব্ধি কৰিব পাৰিম, তেতিয়া সি বিজ্ঞানলৈ পৰ্যবসিত হ'ব। আৰু সেই বিজ্ঞানৰ দৃষ্টিৰে আমি ঈশ্বৰক দেখা পাম। ক'ত দেখিব আপুনি? আপোনাৰ হৃদয়তে দেখিব। যে আমাৰ সকলোৰে হৃদয়তে কৃষ্ণ থকাৰ কাৰণে জীয়াই আছো, হয় নহয় বাৰু? কৃষ্ণটো থকাৰ কাৰণেহে আমি আহিব পাৰিলো। কালি ৰাতিটো টোপনিত ক'বই নোৱাৰে, গম পায়নে বাৰু সংসাৰৰ কথা? তথাপি কোনে জীয়াই ৰাখিলে? গীতাত কৃষ্ণই কৈছে, মানুহবিলাক যেতিয়া শুই থাকে মই সুষম নাৰীৰ মাজেদি সূক্ষ্ম ৰূপটো ধৰি ৰাতিটো অহা যোৱা কৰি থাকিবলৈ, তেতিয়াহে মানুহ জীয়াই থাকে। ৰাতিটো ময়ে জীয়াই ৰাখো, ৰাতিপুৱা ময়ে সাৰ পুৱাই দিওঁ, সাৰ পোৱাৰ পিছতহে বোলে মোৰ নাম ল'বলৈকে সময় নাই, ধন ঘটিবলৈ সময়টো ওলায়। এতিয়া আপোনাৰ হৃদয়ত যে কৃষ্ণ আছে,
আচন্ত ঈশ্বৰ কৃষ্ণৰ হৃদয় কমলে বুলি কোৱা নাই জানো প্ৰমাণটো চাবচোন সকলোৰে চকুকেইটাই টিপ টিপ টাপ টাপ কৰি আছে নাই বাৰু এই চকু টিপটো মাৰো বুলি মাৰিছে নে বাৰু নিজে নিজে হৈ আছে নিজে নিজে হৈ আছে মাৰো বুলি মাৰিলেও সমাজত খেলি মেলি লাগিব নে টিভিত দেখিছিলে নাই গুৱাহাটী চিটি বাছত ল'ৰা এটাই ধুনীয়া ছোৱালীজনী দেখি দিলে চকু টিপটো মাৰি গমাইছে নে সি বপুৰাই গমেই নাপালে ছোৱালীজনী উকিল আছিলে 3 মাহ জেলত ভৰাই থৈ দিলে তাৰমানে চকু টিপটো ওপৰতো আমাৰ অধিকাৰ নাই বোলে উশাহ নিশাহ লৈ আছে নে বোলে লৈ আছো নিজে নিজে লৈছে নে নিজে বোলে নিজে নিজে হৈ আছে মই লোৱা নাই আপুনি যদি নিজে লওঁ বুলি লয় তেতিয়া হিলি থাকিব লাগিব নাই কোন থকাৰ কাৰণে হৈছে পৰম পুৰুষ পৰমেশ্বৰ পৰমাত্মা ৰূপে আপোনাৰ হৃদয়ত থকাৰ কাৰণে হৈ আছে আপুনি চৈতন্য হৈ আছে সেইজনে যদি কয় হেৰা অকণমান বহাচোন দে মই বাহিৰৰ পৰা আপুনি বহি দিব পাৰিবনে বাৰু সেইজনো ওলাই গ'ল লগে লগে আপুনিও ঢলি পৰিলে গতিকে আমাৰ অহংকাৰ কৰিবলগীয়া গৰ্ব কৰিবলগীয়া নিজস্ব বুলিবলগীয়া কিটো আছেনো বাৰু এটা আপোনাৰ ধৰক যেতিয়ালৈকে ভগৱানৰ কৃষ্ণৰ হৃদয় থাকে মেডিকেল গ'ল ডাক্তৰক দেখুৱালে ডাক্তৰে ক'লে বোলে বডিটো চেকআপ কৰিব লাগিব তাৰমানে কৃষ্ণ থকালৈকে আপোনাৰ দেহাটো বডি বডি বুলি কৈ থাকিব যি মুহূৰ্ততে কৃষ্ণই এৰি দিব তেতিয়া বডি বুলি ক'ব জানো কি বুলি ক'ব ডেড বডি একদম ঠিকেই ধৰিছে তাৰমানে কৃষ্ণ থকাৰ কাৰণে বডি কৃষ্ণ এৰি দিয়াৰ লগে লগে ডেড বডি নহ'বনে বাৰু এই ৰহস্যটো নজনাৰ কাৰণে আমি কি কৰিব যিজন মানুহে গোটেই জীৱনটো কঠোৰ পৰিশ্ৰম কৰি ঘৰখন বনাই দিলে গাড়ী এখনো কিনি দিলে আপোনালোকক খুৱাই পিন্ধাই আছিলে সেই মৰমৰ মানুহটো যেতিয়া ডেড বডি হ'ব তেওঁ নিজে বনোৱা ঘৰটোতো বোলে ভিতৰত 1 ছেকেণ্ডো ৰাখিব নাপায় লগে লগে চোতাল পুৱাই দিবহি হাঁহ ছাগলী পাৰত ডেড বডি হ'লে চোতাল পাত লগে লগে পাকঘৰলৈ সোমাই লৈ গুচি যায় গতিকে হৃদয়ত ঈশ্বৰক উপলব্ধি কৰিবলৈ হ'লে আমি ডেড বডিবিলাকো খাবলৈ কমাব লাগিব বুজি পাইছেনে এৰিবলৈ নকওঁ বাৰু এইবুলি ক'লে অহা বছৰলৈ নমতা হ'ব মোক এৰি এৰিহে কমাব পাৰিব সেইকাৰণে এতিয়া আৰু এটা কথা চাব দেই এতিয়া আমাৰ সমাজত এটা ভুল ধাৰণা চলি আছে চাব কৃষ্ণ বুলি ক'লে ঈশ্বৰ বুলি ক'লে আপোনাৰ মনটো কলৈ যায় সদায় ওপৰলৈ যায় হয়নে বাৰু আকাশৰ ওপৰত যে ক'ৰবাত আসন লৈ বহি আছে সেই ধাৰণাটো কিন্তু মনৰ পৰা দূৰ কৰিব লাগিব ভগৱন্তক আমি ইয়াতেই দেখিব লাগিব গতিকে চাব এতিয়া দেখিবলৈ হ'লে আমাৰ মনৰ ধাৰণা এটা সোমাই গ'ল নহয় ভুল ধাৰণা এটা মই এতিয়া এটা প্ৰশ্ন কৰিম বোলে ঈশ্বৰ সাকাৰ নে নিৰাকাৰ উত্তৰ এটাই আহে সৰু সৰু ল'ৰা ছোৱালীৰ পৰা ধৰি একেবাৰে মহাপণ্ডিতজনলৈকে আমাৰ ব্যাখ্যাৰ মাজতো ঈশ্বৰ নিৰাকাৰ বুলি ব্যাখ্যা কৰা আমি পাইছোঁ ইউটিউব চেনেলত ভাগৱতে আমাক ঈশ্বৰ নিৰাকাৰ বুলি কোনো পদেই কোৱা নাই কোনোবাই উলিয়াই দিব পাৰিবনে বাৰু ঈশ্বৰ নিৰাকাৰ বুলি নাই কোৱা নিৰাকাৰ নামটো আনিছে গুৰুজনে ব্যৱহাৰ কৰিছে নিৰাকাৰ শব্দটো আছে তে ঈশ্বৰক নিৰাকাৰ বুলি কিয় কোৱা হয় এটা হ'ল গুণৰ নাম নিৰাকাৰ যতে ক প্ৰাকৃত আকাৰ বৰ্জিত ভৈলন্ত যিহেতু হৰি এহি হেতু তেখে নিৰাকাৰ নাম আচন্ত ঈশ্বৰে ধৰি যতে ক প্ৰাকৃত আকাৰ বৰ্জিত ভৈলন্ত যিহেতু হৰি যে ভগৱন্ত যিহেতু প্ৰাকৃত আকাৰ বৰ্জিত সেইকাৰণে তেওঁৰ এটা গুণৰ নাম নিৰাকাৰ তাৰমানে তেওঁ যিটো দেহ লয় পঞ্চভৌতিক দেহ নহয় আমি যিটো দেহ লৈছো প্ৰাকৃত আকাৰ কেঁচুৱা হ'ব যুৱক হ'ব বৃদ্ধ হ'ব যাব নষ্ট হ'ব কিন্তু ভগৱন্ত কৃষ্ণ 125 বছৰৰ অধিক কাল থাকিলে কিন্তু তৰুণী হৈ থাকিলে তেওঁ নাইকিয়া হৈ যাব পাৰে তেওঁ কৈছে মই যেতিয়া বিৰাট ৰূপ ধৰো মোৰ মানে নোমৰ গুৰিয়ে গুৰিয়ে এখন এখন ব্ৰহ্মাণ্ড অহা যোৱা কৰে যেতিয়া মই সূক্ষ্ম ৰূপটো ধৰো সূক্ষ্ম মানৰ মাজেদি অহা যোৱা কৰোঁ সেইকাৰণে ঈশ্বৰ প্ৰকৃততে গুৰুজনে আমাক সাকাৰ ঈশ্বৰকহে ভজিবলৈ কৈছে নিৰাকাৰ এটা স্তৰ আছে সাকাৰ স্তৰ আছে সগুণ সাকাৰ স্তৰ আছে 3টা স্তৰ কিন্তু আমাক গুৰুজনে সাকাৰ ৰূপ ঈশ্বৰকহে ভজিবলৈ কৈছে এবাৰ পশ্চিমৰ পৰা 4জন পণ্ডিত আহিছিলে মধুপুৰ সত্ৰত গুৰুজনাৰ লগত তৰ্ক কৰিবৰ কাৰণে তৰ্কত লিপ্ত হ'ল পণ্ডিতে যুক্তি দিছে যে ঈশ্বৰ নিৰাকাৰ গুৰুজনে কৈছে ঈশ্বৰ নিৰাকাৰ নহয় নিৰাকাৰ আছিল কিন্তু ঈশ্বৰে এতিয়া সাকাৰ ৰূপ ল'লে তেওঁ সৃষ্টিৰ আদিতহে নিৰাকাৰ সৃষ্টিৰ লগে লগে তেওঁ সাকাৰ ৰূপ লৈ ল'লে বিভিন্ন যুক্তি দিলে গুৰুজনৰ যুক্তি তেওঁলোকে
মানি নললে যাবৰ কাৰণে থিয় ডঙা দিলে তেনেকুৱা চান্দ খাই আকৌ গুৰুজনৰ চৰণত শৰণ লৈ অহা যোৱা কৰি থাকে তেতিয়া পিয়ালি চুকতে বহি কথাবিলাক শুনি আছিলে যেতিয়া পণ্ডিত চাৰিজন যাবৰ কাৰণে থিয় হ'ল চান্দ খাই লাহেকে হাতযোৰ কৰি ক'লে হে প্ৰভুসকল আপোনালোক মহা পণ্ডিত ভাগ্যৰ বলতহে পাইছোঁ গতিকে অভাজনৰ মনৰ সংশয় কেইটামান দূৰ কৰক প্ৰশ্ন কেইটামানৰ উত্তৰ দি যাওক সৰু সৰু প্ৰশ্ন তেতিয়া তেওঁলোকে এনেকৈ চালে চাই পেলাই ভাবিলে এইডালেনো কি প্ৰশ্ন কৰিব কৰ কি প্ৰশ্ন বোলে মোৰ প্ৰথম প্ৰশ্ন গংগা ক'ৰ পৰা সৃষ্টি হ'ল এতিয়া পণ্ডিতে ক'লে এই কথাটো নাজানো নেকি ভগৱন্তৰ চৰণৰ পৰা বোলে ব্ৰহ্মা ক'ত সৃষ্টি হ'ল ভগৱন্তৰ নাভিত বেদ ক'ৰ পৰা সৃষ্টি হ'ল ভগৱন্তৰ মুখৰ পৰা তেতিয়া চান্দ খাই লাহেকে ক'লে মই আজিহে এটা সংশয় দূৰ হ'ল কি আপোনালোকে যিজন নিৰাকাৰ ঈশ্বৰৰ কথা কৈছে সেই নিৰাকাৰ ঈশ্বৰজনৰ অকল চৰণ দুখানীয়া নাভিটোৱে মুখখনেহে থাকে কিন্তু আমাৰ গুৰুজনে যিজন সাকাৰ ঈশ্বৰৰ কথা কৈছে শিৰৰ পৰা পাদলৈকে থাকে গতিকে আমাৰ ঈশ্বৰজন দেখিবলৈও ধুনীয়া আৰু এই কথাটো তৃতীয় স্কন্ধৰ ভাগৱতত যেতিয়া ব্ৰহ্মা বিষ্ণু শিৱক ভগৱন্তই সৃষ্টি কৰি ভাগে ভাগে দায়িত্ব দিছিলে দায়িত্ব দিয়াৰ পিছত ব্ৰহ্মা বিষ্ণু শিৱই ভগৱন্তক স্তুতি কৰিছে স্তুতি কৰি কৈছে হে প্ৰভু তুমি আমাক শংখ চক্ৰ গদা পদ্ম ধৰি যি চতুৰ্ভুজ ৰূপেৰে দেখা দিছা এইটোৱে হ'ল তোমাৰ সাকাৰ ৰূপ এই তত্ত্বটো নাজানি মহা মহা পণ্ডিতবিলাকে কি কৰে বিভিন্ন শাস্ত্ৰ ৰচনা কৰি মানুহৰ মাজত মতিভেদৰ সৃষ্টি কৰিছে তাকে সত্য বুলি ভাবি মূঢ়মতী লোকে সমাজত বোলে কি বুলি গাই ফুৰে বোলে ঈশ্বৰ নিৰাকাৰ অ নানা শাস্ত্ৰ সবে কবই মতিভেদ নুবুজি তত তোমাৰ তাকে সত্য মানি মূঢ় যত প্ৰাণী বোলয় ব্ৰহ্ম নিৰাকাৰ ঈশ্বৰ নিৰাকাৰ আছিল কেতিয়া যে ভগৱন্ত সৃষ্টি সামৰি যোগ নিদ্ৰা চলে অকলে অকলে শুই থাকে হয়নে বাৰু বহুকাল শুই থাকে শুই থকাৰ পিছত আকৌ মনতে ভাবে মই পুনৰ সৃষ্টি কৰোঁ তে কাক কেনেকৈ সৃষ্টি কৰিব তো নিজেই বিভিন্ন ৰূপত প্ৰকাশমান হৈ গুচি যায় সেইকাৰণে কৈছে ঐ একে মাত্ৰ ব্ৰহ্ম থাকা সৃষ্টিৰ আদিত ও জগত স্বৰূপে তেহু ভৈলন্ত বিদিত সৃষ্টিৰ আদিত এক ব্ৰহ্ম নিৰাকাৰ সেই নিৰাকাৰ ব্ৰহ্মই সাকাৰ ৰূপ লৈ ল'লে কি ৰূপে বোলে জগত ৰূপে জগত স্বৰূপে সেইকাৰণে গুৰুজনে কীৰ্তনৰ বেদস্তুতি লিখিছে যিসকল মহাজ্ঞানী লোক তেওঁলোকে জগতখনকে হৰি বুলি কয় আৰু গুৰুজনে আমাক ভগৱন্তৰ সাকাৰ ৰূপটো দেখুৱাই থৈ গৈছে চোৱা ও যত জীৱ জংগম কীট পতংগম অগনগ জগতেৰি কায়া হে প্ৰভু এই সমস্তবিলাক তোমাৰেই কায়া কায়া মানে কি দেহ একেবাৰে চলাচল কৰিব পৰা চলাচল কৰিব নোৱাৰা তৃণতৰু শিলৰ পৰা গজহস্তিলৈকে ঘূৰি ফুৰাৰ পৰা জীৱশ্ৰেষ্ঠ মনুষ্যলৈকে বায়ুমণ্ডলত ভাঁহি ফুৰা চকুৰে নমনা যিমানবিলাক দেহ আছে তোমাৰ দেহ মানে কাৰ দেহ হ'ল ঈশ্বৰৰ দেহ এইটো হ'ল ঈশ্বৰৰ বহিৰ্জাগতিক ৰূপ আৰু এটা আধ্যাত্মিক ৰূপ আছে সেইটো ভজনত পাইছে সেইটো উপলব্ধি কৰি এই ৰূপটো আমি জগতত দেখিব লাগিব যেতিয়ালৈকে নেদেখো তেতিয়ালৈকে কিন্তু আমি অভ্যাস কৰি গৈ থাকিব লাগিব সেইকাৰণে ব্ৰহ্মাক নাৰায়ণে কৈছিলে হে ব্ৰহ্মা তুমি মোক তাতেই দেখিবা ঐ হেন মোক দেখিবে ক সৃষ্টিৰ মধ্যত দেখা শুনা মানে সবে
মই বিচাৰত সৃষ্টিৰ মধ্যত দেখিবা দেখা শুনা যিমান সকলো কেৱল মই গতিকে আৰু এই কথাটো চাব এতিয়া দেই ভাগৱতে কৈছে যত দেখা ভূত প্ৰাণী সমস্তকে বিষ্ণু হেন মানি নহলে সবাকো কৰিব উপকাৰ এটা আমি যিমান দেখিছো সকলোকে উপকাৰ কৰিবলৈ কৈছে এতিয়া আমি উপকাৰ কৰি ভাল পাওঁ নে অপকাৰ কৰি ভাল পাওঁ বাৰু এই টমটম এখনত উঠি পেলাই বোলে ক'ত যাব বোলে আমুকত যাম ভাড়া কিমান লাগিব 30 টকা লাগিব আৰু 30 টকা নহয় বোপাই 20 টকা ল মই আহিয়ে থাকো তাৰমানে তাক 10 টকা অপকাৰ কৰিবলৈ পালেহে ভাল পাওঁ আমি ঠগিবলৈ পালে হয়নে বাৰু দিনৰ দিনটো মানুহ এটা কামত লগালো সন্ধ্যা লগা খুলিলো হাজিৰা কিমান লাগিব বোলে 500 দেহিয়ে 500 লবি নে 400 ল দেই মই 500 কেতিয়াও নিদো তথাপি নাভাবো মানুহটোৰ কথা ভাবোনে বাৰু ই মোৰ ঘৰত হাজিৰা কৰি পেলাই পৰিয়াল চলাই আছে ল'ৰা ছোৱালী পঢ়ুৱাই আছে তাকো 100 টকা ঠগিবলৈ পালেহে ভাল পাওঁ টকা 500 দি পেলাই 100 টকা লৈ যা দালি 1 কেজি লৈ যাবি সি তেতিয়াহে আশীৰ্বাদটো দিব তাৰ মনটোৱে ভাল পাব মানে জীৱটোৱে ভাল পালে জীৱটোৱে ভাল পাব মানে আত্মাই ভাল পালে আত্মাই ভাল পোৱা মানে ঈশ্বৰে ভাল পোৱা নুবুজালো আনকি মাক বাপেকৰ ল'ৰা ছোৱালী সৰু কালৰ পৰা মানুহক ঠগিবলৈহে শিক্ষাটো দিছে চকুৰ আগত দেখিছো পানখিনি পাৰিলে বাপেকে পাৰি পেলাই বাৰান্দাত দমাই দিলে ল'ৰাটো ক'লে একদম পানখিনি জুকাই থবি দেই মই আমুক ঘৰত বাপৰ ঘৰত নাম আছে নামৰ পৰা ঘূৰি আহোঁতে মোক সন্ধ্যা লাগিব মই এনেকৈ পাঁচচালিত গৈহে পানখিনি দিবগৈ লাগিব বোলে কেনেকৈ জুকিবি জানো নাই নাজানো ডাঙৰবিলাক কাষত দিবি সৰুবিলাক মাজত ভৰাই দিবি বুজি পাইছেন এবাৰ এনে কোৱাহে শুনিছোঁ এজনে হেনো পানখিনি পাৰিলে আইগৰাকীক ক'লে আৰু জুকিয়াবলৈ পাহৰি থাকিলে কেনেকৈ জুকিয়াব লাগে আকৌ আইগৰাকীয়ে চিঞৰিলে কেনেকৈ পানখিনি জুকিয়াম কেনেকৈ কামটো কৰিম কি হ'ব এতিয়া জপনা মুখৰ পৰাই চিঞৰিছে ল'ৰা ছোৱালীকেইটা বুকুত লৈ শুই থাকিবি বোলে বুজি পাইছেনে তাৰমানে মানুহক ঠগিবলৈ শিক্ষাটো দিলোঁ নাই মুখে ঈশ্বৰ নাম লৈছো হাতে কামে মানুহক ঠগিছো খব কহো মাৰি পুৰতহি উদৰ নাহি কৰত ভূত দায়া সমস্তকে মাৰি মাৰি জিভাৰ তৃপ্তিৰ কাৰণে উদৰস্থ কৰি আছো ভূতৰ দায়া নাই কেলে এইটো হৈছে আমি ঈশ্বৰ বুলি ক'লে বেলেগক কল্পনা কৰোঁ গতিকে ইয়াতে আমি ঈশ্বৰক দেখিব লাগিব সেইকাৰণে বৈকুণ্ঠ প্ৰায়ণৰ আগে আগে উদ্ধৱক কৈ থৈ গৈছে হেৰা উদ্ধৱ মোৰ ৰহস্যৰ ভক্তিৰ কথাটো কওঁ শুনা শুনি উদ্ধৱয়াবে ৰহস্য ভকতি শুনা সাৱধানে তাক স্থিৰ কৰি মতি সমস্ত ভূততে ব্যাপী আছো মই হৰি ও সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি সমস্ত ভূততে বিষ্ণু বুদ্ধি নোহে যাৱে কায় বাক্য মনে অভ্যাসী বায়ে হি ভাবে ঐ দেখো ব্ৰহ্মময় যিটো সমস্তে জগত ও জীৱন্তে মুকুত হুৱে ও চিৰকালত এই পৰ্যায়টো কিন্তু এদিন নহয় এদিন আমি পাবগৈ লাগিব তেতিয়াহে আমি জীৱন মুক্ত হ'ব পাৰিম গতিকে ইয়াত সেইটোৱে ক'লে আচন্ত ঈশ্বৰ কৃষ্ণৰ হৃদয় কোমলে বেলেগত বিচাৰিব নালাগে ভকতৰ সংগত গ'লে হৃদয়ত থকা কৃষ্ণটো নিজে নিজে উপলব্ধি হ'ব তাকে লাগিব মাত্ৰ আমাৰ অভ্যাস কৃষ্ণ এতিয়া বেদান্তৰ তত্ত্বৰ কথা কৈছে এটা বেদান্ত কি বেদান্ত হ'ল বেদৰ অন্তভাগ বেদৰ যিটো চূড়ান্ত ভাগ যে বেদ সবে কৰে কৰ্ম কাণ্ডক ব্যাখ্যান বেদান্ত কহয় এক তত্ত্ব ব্ৰহ্মজ্ঞান নানান পুৰাণে নানা দেৱী পূজা কয় সাংখ্য যুগে পুৰুষ প্ৰকৃতি ভেদ কয় এতেকে নিপুণ যিটো পুৰুষ হয় কদাচিতো ৰাম নাম হৃদয়ে নেৰয় বেদে প্ৰথম অৱস্থাত ঈশ্বৰ বিমুখী মানুহক ঈশ্বৰমুখী কৰাবৰ কাৰণে কিছুমান টুপ দিছিলে
আমুকটো কৰা তামুকটো ফল পাবা লক্ষ্মী পূজা কৰা ধনী হবা ধন পইচা পাতি গৰাকী শিৱ পূজা কৰা সোনকালে সন্তুষ্ট ইত্যাদি ইত্যাদি তানে ইয়াৰ লক্ষ্য উদ্দেশ্য বেলেগ সেইবিলাক দেৱ দেৱতা পুজিবলৈ কৈছিলে যদিও তাত কঠোৰ নীতি নিয়ম বান্ধি দিছিলে তাৰমানে এটা সময়ত মানুহে খাব নাজানে পিন্ধিব নাজানে শুব নাজানে ঘৰ বনাব নাজানে বৰ্বৰ জীৱন কটাইছিলে নাই জীৱ শ্ৰেষ্ঠ মনুষ্য চৰাই চিৰিকটিবিলাকেও নিজৰ ঘৰখন বনাই ল'ব জানে টুকুৰা চৰাই যিটো ঘৰ বনাই বান্দৰ টুপিটো নিচিনাকে আজিকালি ইঞ্জিনিয়াৰ এটাই বনাই দিব পাৰিবনে সেইটো ঘৰ কিন্তু জীৱ শ্ৰেষ্ঠ মানুহে নাজানে প্ৰত্যেক জীৱ জন্তুবিলাকে নিজৰ নিজৰ আহাৰটো খাব জানে হাতীয়ে কি খাব লাগে গৰু ছাগলীয়ে কি খাব লাগে সিংহই কি খাব লাগে নিজৰ নিজৰ খাদ্যটো জানে মানুহে আকৌ নিজৰ খাদ্যটো নাজানে কি খাব লাগে সেইকাৰণে গোটেই সোপা খায় মহতি আজিলৈকে সেইটো চলিয়ে আছে পৰম্পৰা নিজৰটো খাই লোকৰো খায় হয়নে বাৰু সেইকাৰণে এতিয়া চাব আমাৰ এই আসন প্ৰতিষ্ঠা যে কৰা হয় কোনটো দিশত প্ৰতিষ্ঠা কৰা হয় পূব দিশত পশ্চিম উত্তৰ দক্ষিণ তিনিটা দিশত নাই নেকি ঈশ্বৰ প্ৰশ্ন হয় না পূব দিশত কেলে আসন প্ৰতিষ্ঠা কৰা হয় তাৰমানে পৃথিৱীত প্ৰথম সনাতন ধৰ্ম সৃষ্টি হৈছে পূব দিশত উদয় হোৱা সূৰ্যক কেন্দ্ৰ কৰি প্ৰথম পৃথিৱীত ধৰ্ম সৃষ্টি হৈছে তাৰমানে সূৰ্যটো দেখিলে মানুহে ভয় খায় প্ৰকাণ্ড দৈত্য বুলি কয় কি কৰিলে এইটো হয় প্ৰকাণ্ড দৈত্য ইয়াক সন্তুষ্ট কৰিব লাগিব নহ'লে সকলোকে গ্ৰাস কৰিব সকলোকে খাব বোলে কেনেকৈ সন্তুষ্ট কৰিম ই উঠি অহাৰ আগে আগে বুৱতী নদীত নামি গা ধুব লাগিব গা চফা কৰি ওলাই অহাৰ লগে লগে তাক প্ৰণাম এটা কৰিব লাগিব তেতিয়া ক্ষান্ত হ'ব সূৰ্য প্ৰণামটো প্ৰথম ধৰ্ম সৃষ্টি সূৰ্য প্ৰণামটো কেলে সৃষ্টি হ'ল মানুহক গা ধোৱা শিকাবৰ কাৰণে বুজি পাইছে নাই এইটো পৰম্পৰাগতভাৱে কওঁতে কওঁতে আজি তাৰিখলৈকে চলি আছে বিজ্ঞানৰ যুগতো তাৰপিছত লক্ষ্মী পুজিবলৈ ক'লে কঠোৰ নীতি নিয়ম বান্ধি দিলে শিৱ পূজাত কঠোৰ নীতি নিয়ম বান্ধি দিলে এইদৰে আহোঁতে মানুহবিলাক যেতিয়া নীতি নিয়মলৈ গুচি আহিলে ঐ পিছত বেদান্তই কৈছে পাছে বেদে বোলে এৰা ইহব কামনা নিষ্কামে কৰিও এক কৃষ্ণ তয়ৰ্পণা হেৰা এতিয়া সকাম কৰ্মবিলাক আগতে কোৱা বাদ দিয়া এতিয়া তোমালোকে নিষ্কাম কৰ্ম কৰা এক ভগৱন্তৰ চৰণত অৰ্পণ কৰা কিয়নো সেই কৰ্মে মিলাই বিষয়ত বিৰকতি উপজাইবে মাধৱত পৰম ভকতি সেই নিষ্কাম কৰ্মৰেহে তোমালোকক বিষয়ৰ প্ৰতি বিৰকতি ভাৱ বনাব আৰু মাধৱত পৰম ভক্তি পাত্ৰ কৰিব গতিকে এইটো হ'ল বেদান্তৰ মত এতিয়া বেদান্তৰ তত্ত্ব কি এতিয়া মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে নামঘোষাত স্পষ্টভাৱে উল্লেখ কৰিছে বেদান্তৰ তত্ত্ব কি সমস্ত বেদান্ত সাৰ মহাভাগৱত শাস্ত্ৰ ইহাৰয় অমৃত ৰস পাই পৰম সন্তোষে পান কৰিলে যিজনে তাৰ অন্যতৰ ৰতি নাই সমস্ত বেদৰ সাৰ হ'ল বেদান্ত বেদান্তৰ সাৰ হ'ল ভাগৱত এই ভাগৱতৰ ৰস যি জীৱনত এবাৰ হ'লেও পান কৰিছে অন্য ৰসত আৰু ৰতি নাই বোলে ভাগৱতৰ ৰসটো কি মহাভাগৱত ৰস মাধৱৰ নাম যশ আকপান কৰিলে যিজনে কৃষ্ণৰ চৰণে চিত্ত দিয়া মুখ্য আদি ৰখে ৰতিয়াৰ নকৰয় মনে ভাগৱতৰ ৰসটো হ'ল কৃষ্ণৰ নাম গুণ লীলা চৰিত্ৰ সেই ৰস এতিয়া ইয়াত সেইটোৱে কৈছে গতিকে এই ৰস পান কৰিবলৈ হ'লে সকলো কৃষ্ণত অৰ্পণ কৰিব লাগিব বুজি পাইছেনে ইয়াত কৈছে লৌকিক বৈদিক নিত্য নৈমিত্তিক যাৰ যিটো জাতি ধৰ্ম
সকলো কৃষ্ণত অৰ্পণ কৰিব লাগিব এতিয়া লৌকিক মানে হ'ল লোকাচাৰ বৈদিক মানে বেদাচাৰ বেদৰ বিহিত কৰ্ম মাৰ্গৰ দুটা ভাগ লৌকিক যোগ বৈদিক সমান কৰ্ম কাণ্ড লৌকিক মানে লোকাচাৰভাৱে সমাজত চলি অহাবিলাক পৰম্পৰাগতভাৱে যেনে বোলে শনিবাৰে মঙ্গলবাৰে বাঁহ কাটিব নাপায় দাড়ি চুলি কাটিব নাপায় এইবোৰ লোকাচাৰ এইবিলাক কোনো বিজ্ঞানসন্মতও নহয় এই শাস্ত্ৰসন্মতও নহয় আবেলি দাড়ি চুলি নখ কাটিব নাপায় এইটো বিজ্ঞানসন্মত আহাৰ খোৱাৰ পিছত দাড়ি চুলি নখ কেতিয়াও নাকাটিব আইসকলে চেলাউৰিহে উঘালিব নাপায় সেইটো আকৌ নেমানে এতিয়া চকু কণা হয় লোকাচাৰ সমাজত চলি অহা নিত্য নৈমিত্তিক সমস্ত কায় বাক্য মানে ঈশ্বৰত অৰ্পণ কৰিলে বোলে সিয়ে হয় মহাভাগৱত ধৰ্ম তাকে মহাপুৰুষ গুৰুজনাই ভক্তি ৰত্নালী শাস্ত্ৰত লিখিছে ইয়াৰ অৰ্থটো তপ জপ যজ্ঞ দান ব্ৰত সদাচাৰ ধন জন গৃহ পুত্ৰ ভাৰ্যায় আপোনাৰ সমস্তকে শুদ্ধভাৱে অৰ্পিবে কৃষ্ণত ইহাকে বুলিয় ধৰ্ম মহাভাগৱত গতিকে সেই তাৰপিছত কৈছে গৰ্ব অহংকাৰ ত্যাগ কৰি যিসকলে কৰ্ম ভকতি আচৰণ কৰে তেওঁলোকক ভগৱন্ত সন্তুষ্ট হৈবলৈ বৈকুণ্ঠৰ সম্পত্তি দি দিয়ে এতিয়া বৈকুণ্ঠৰ সম্পত্তি বুলি ক'লে আন একো নহয় বৈকুণ্ঠৰ সম্পত্তি হ'ল আত্মসন্তুষ্টি আত্মসন্তুষ্টিত সুখ আছে শান্তি আছে অসন্তুষ্টি হ'লে তাক গোটেই যিমান পালো নাতে বুজি পাইছেনে অসন্তুষ্টি মানুহবিলাকৰ কি হয় অসন্তুষ্টি মনৰ নখন্দে মনৰ দুখ অসন্তুষ্টি জনৰ নখন্দে মনৰ দুখ তৈলুকৰ লক্ষ্মী পাইলে নাহি তাৰ সুখ এতিয়া যিসকল লোকে মাহে 40,000 টকা দৰমহা পায় মনে মনে ভাবি থাকে কেনেবাকৈ 60 মান পাই যোৱা হ'লে ধুনীয়াকৈ চলি গ'লোহেঁতেন অহা মাহৰ পৰা যদি তেওঁলোকক 60,000 টকা দৰমহা দিয়ে লগে লগে 80লে গুচি যাবগৈ তাৰপিছত 1 লাখ টকা বা 1.5 লাখ টকা দিলেও মন সন্তুষ্ট নহয় বুজি পাইছেনে কিন্তু আত্মসন্তুষ্টিত সুখ আছে বোলে ঈশ্বৰে যি কৰে ভালেই কৰে এই বুঢ়া এটাই ল'ৰা এটাই আছিলে গম পাইছেনে এই দুটা বাপেক পিতেকৰ মাজত ঘোঁৰা এজনী আছিলে ঘোঁৰাজনীকে লৈ পিতেকে বেপাৰ সমাৰ কৰি যেন তেনে বাপেকক পোহপাল দি আছিলে দুইটাই চলি আছিলে এদিন মানে ঘোঁৰাজনী বজাৰত বান্ধি দি থৈ দিওঁতে বান্ধ মুকলি হৈ কেনিবা গুচি গ'ল পিতেকে গোটেই দিনটো বিচাৰি বিচাৰি নাপায় সন্ধ্যা লগা ঘৰলৈ আহি কান্দি কাটি বাপেকক ক'লে বাপেকক আগতে পিতাই বুলিহে মাতে পিতাই বোলে বৰ ডাঙৰ ঘটনা হ'ল নহয় বোলে কি হ'ল ঘোঁৰাজনী বজাৰত বান্ধি থৈ দিওঁতে বান্ধ মুকলি হৈ গুচি গ'ল গোটেই বজাৰখন চলাথ কৰিলোঁ ক'তো বিচাৰি মই নাপালোঁ এই বুলি কান্দিছে তাৰ বাপেকে পিতেকক কৈছে বোপায়ো অকণো দুখ নকৰিবি দে ঈশ্বৰে যি কৰে বোলে ভালেই কৰে পিতেকৰ টিঙিচকৈ খং উঠিছে আৰে ঘোঁৰাজনী জহতে দুবিলা দুসাঁজ খাই আছোঁ হেৰাইছে তই কৈছে বোলে ঈশ্বৰে যি কৰে ভালে কৰে নহয়ো বোপাই তই চাই থাকিবি ঈশ্বৰে যি কৰে ভালেই কৰে আছে 3 দিনমানৰ পিছত ঘোঁৰাজনীৰ লগত ঘোঁৰা এটাও গুচি আহিলে তেতিয়া বাপেকে কৈছে মই কৈছিলোঁ নহয় ঈশ্বৰে যি কৰে ভালেই কৰে এই ঘোঁৰাজনী নেহেৰুৱা হ'লে ঘোঁৰাটো নাপালোহেঁতেন কাইলৈ পৰা ময়ো বজাৰলৈ যাব পাৰিম তাৰপিছত আছে 2 দিনমানৰ পিছত কি কৰিলে বাপেকে ক'লে পিতেকক বোলে হেৰি নহয় বোপাই আজি বজাৰলৈ যাব নালাগে খৰি অলপ কাট সেই মানে সি মানে গছত উঠি গছৰ ডাল দলি থাকোঁতে লুটি খাই হৈ গৈ হাতটো দুটুকুৰাকৈ ভাগিলে তাক কান্দি কাটি আহি আৰু বাপেকক কৈছে সেয়া পিতাই বৰ ডাঙৰ ঘটনা হ'ল কি হ'ল গছৰ পৰা হৈ পৰিলোঁ তাৰপৰা হাতটো দুটুকুৰাকৈ ভাগিলে তাৰ বাপেকে মানে মিচিককৈ হাঁহিটো মাৰি কৈছে বোপায়ো অকণো দুখ নকৰিবি দে ঈশ্বৰে যি কৰে ভালেই কৰে পিতেকৰ টিঙিচকৈ খং উঠিছে মোৰ গছৰ পৰা পৰি হাত ভাগি গৈছে তই কৈছ আকৌ ঈশ্বৰে যি কৰে ভালে কৰে তাৰমানে তই ভালহে পাইছ হাত ভঙাৰ পৰা নহয় অ' বোপাই ঈশ্বৰে যি কৰে ভালৰ কাৰণে কৰে ব'ল মই ঔষধ চৌষধ বান্ধি দিম বাৰু আছে এসপ্তাহমানৰ পিছত কি হ'ল সেই ৰাইজৰ মানে সৈন্য ৰজাই পঠিয়াই দিলে সৈন্য গাঁওখনত যিমানবিলাক ডেকা ডেকা ল'ৰা আছে চব ধৰি লৈ যুদ্ধ চলি আছে সৈন্য কমিছে গোটেই ল'ৰাবোৰ ধৰি লৈ গুচি গ'ল ইয়াকো লৈ গৈছিলে ইয়াক আকৌ হাত ভঙা কেকাই উঠাই যে গৈছে যোৱা দেখি ভাবিলে তোৰ কি হ'ল বোলে হাত ভঙাই তোৰ কাম নাই পেলাই থৈ গুচি গ'ল বাটতে
তাৰ দুদিনৰ পিছত খবৰ আহিছে যিমানবিলাক ল'ৰা গ'ল যুদ্ধলৈ গোটেই সোপা মৰিলে তেতিয়া পিতেকে কৈছে পিতাইও তই যি কৰ ঠিকেই কৰ মইহে নুবুজো ঈশ্বৰে যি কৰাই বোলে সঁচাকৈ ভাল কৰাই দেই মোৰ যদি হাত ভাঙি পৰি নাথাকিলোহেঁতেন ৰজাই যুদ্ধলৈ লৈ গ'লহেঁতেন যুদ্ধলৈ যোৱা হ'লে একেবাৰে মৰিলোঁ প্ৰাণে মৰাতকৈ হাত ভাঙি পৰি থকাটোৱেই ভাল এইটোৱে হৈছে আত্মসন্তুষ্টি মুত চিত্ত দিয়া যিটো সন্তোষ মিলয় সেহি স্বৰ্গ সুখ সখী জানিবা নিশ্চয় উদ্ধৱ কৈছে মুঠ চিত্তটো দি যাৰ আত্মসন্তুষ্টি ভাৱ আহি গ'ল সেইটো হ'ল স্বৰ্গ সুখ এই ৰাম কামে ক্ৰোধে অন্ধ যেবে কৰৈ পুৰুষক মোক পাহৰিলে মিলে তেখনে নৰক যেতিয়া কাম ক্ৰোধ লোভ মোহত মনুষ্য অন্ধ হ'ব তেতিয়া বোলে মোক পাহৰি যায় মোক পাহৰিলে বোলে সি দুখত পৰিবলগীয়া হয় অৰ্থাৎ নৰকত পৰিব লগা হয় কৃষ্ণ ইয়াত এইটোৱে কৈছে যে গৰ্ব অহংকাৰ গৰ্ব মানে জাতি গৰ্ব বিদ্যা গৰ্ব শ্ৰী গৰ্ব ধন গৰ্ব কৰ্ম গৰ্ব এইবিলাক ত্যাগ কৰিব লাগিব আমি আগতে কৈছোঁ আমাৰ গৰ্ব কৰিবলগীয়া কিবা আছে জানো সেইজনে ওলাই গ'লেই গ'ল আৰু এই কৰ্ম ভকতি মানে এইটো গুৰুজনাই যিটো একশৰণ হৰিনাম ধৰ্ম দি থৈ কৰ্ম সংস্কৃতি দি থৈ গৈছে শ্ৰৱণ কীৰ্তন স্মৰণ অৰ্চন বৰ্ণন নৱবিধ ভক্তি এইটোৱে হ'ল কৰ্ম এতিয়া এই কথাটো আমি যে আগত আলোচনা কৰিছিলোঁ ভগৱন্ত সৰ্বব্যাপ্ত বা নিজৰ হৃদয়তে আছে সেইটো জানে আপুনি খাটাং হৈ গ'ল তেতিয়াহ'লে ৰাতি বাহনী তলেদি অকলে অকলে খোজকাঢ়ি যাওঁতে পাছলৈ কেলে ঘূৰি ঘূৰি চাই চাই যায় ভয়তে হয়নে বাৰু কিন্তু জনা আৰু উপলব্ধি কৰাৰ মাজত পাৰ্থক্য আছে উপলব্ধি কৰিলে আপোনাৰ ভয় নালাগে আছে আছেতো সেই ভাৱটো আহিব লাগিব আছেই সাক্ষাৎ ইয়াৰ মূলতে কি বোলে বিষ্ণুৰ মায়া সেইকাৰণে কৈছে যাৰ মায়াত বিমোহিত হৈ জীৱবিলাকে দুখ যন্ত্ৰণা দুৰ্গতি সাংসাৰিক তিনি তাপত দগ্ধ হ'বলগীয়া হয় সেইজন ঈশ্বৰক ভজনা কৰা ভক্তি কৰা কি ভক্তি অব্যভিচাৰী তাৰমানে ভক্তি দুই প্ৰকাৰে এবিধ হ'ল ব্যভিচাৰী এবিধ হ'ল অব্যভিচাৰী ব্যভিচাৰী কি সেহি এক শৰণ ভজন অনুপাম নুশুনয় আন একো দেৱতাৰ নাম অব্যভিচাৰী তাকে বুলিয় ভকতি নাহিকে প্ৰয়াস আত অল্পে সাধে গতি এইটোৱে অব্যভিচাৰী ভক্তি তাৰপিছত সেইটোৱে কৈছে তাৰমানে ভগৱন্তই মায়া সৃষ্টি কৰি মায়াক মাত্ৰ এই দায়িত্ব দি দিছে এটাই দায়িত্ব হেৰা মায়া তোমাৰ এটাই দায়িত্ব তোমাক মই এটাই কাম দিলোঁ কি ইজনীৰ পৰাজীৱ সিজনী তথৈবা মায়াজাল পাতি তাৰ মনক মোহিবা তুমি জালখন পেলাই দিয়া জীৱবিলাকৰ ওপৰত ইটো দেহৰ পৰা সিটো দেহলৈ ঘূৰাই ফুৰিবা জীৱবিলাকৰ মনটো মুহি থৈ দিবা তোমাৰ মায়াই মন মুহি আছে হৰিয়ে গাঁৱত নাগাওঁ ঈশ্বৰৰ মায়ে আমাৰ মনটো মুহি থৈ দিছে ইটো দেহৰ পৰা সিটো দেহলৈ ঘূৰাই ফুৰিছে এতিয়া লাঙি জাল পাতি পাইছে নাই লাঙি জালত কেতিয়াবা ধৰা সাপ লাগে ধৰা সাপডাল প্ৰথম লাগি তাৰ পৰা এৰাবৰ কাৰণে যেতিয়া বেছিকৈ যত্ন কৰে জুত পুত খাই তাতে মৰিবলগীয়া হয় নহয় আমি এতিয়া ঈশ্বৰৰ মায়াত জালত বন্দী হৈ সাংসাৰিক দুখ যন্ত্ৰণা অভাৱ অনাটন ভোগ কৰিবলগীয়া হৈছে নিজে যদি আমি জালৰ পৰা এৰাবৰ কাৰণে যত্ন কৰোঁ কি হ'ব বোলে সুখ বিচাৰোঁতে পায় সংসাৰত দুখৰ উপৰি দুখ সেইকাৰণে গুৰুজনে আমাক আহ্বান জনাইছে হেৰা তোমালোক সকলো মায়া জালত বন্দী হৈ আছা জালত বন্দী হৈ থকা পশু পক্ষীবিলাকে জালৰ পৰা এৰাবৰ কাৰণে যত্ন কৰিলে বেছি জুত পুতহে খাব গতিকে তোমালোকে জালত ধৰি টনা জোৰা নকৰিবা
একেবাৰে সহজ সৰল উপায় মাত্ৰ এটাহে আছে, বোলে কি? হে ৰাম হৰিৰ মায়াৰ পাশে জীৱ ভৈলা বন্দী, ই তিনি ভুৱনে পলাই বাৰণাহি সন্ধি। গুণী চাবা মন তুমি এৰাইবা কমনে। কেনেকে কি কৰিবা? অ ফান্দুৱাল গোবিন্দৰ ধৰি ওচৰ। ফান্দুৱালজনৰ চৰণত ধৰা। ফান্দুৱাল কোন বোলে? স্বয়ং ভগৱন্ত কৃষ্ণ নিজেই। সেইজনৰ চৰণত যদি দৃঢ়ভাৱে ধৰা, কৃপা কৰি তোমাৰ গাৰ পৰা জালখন আঁতৰাই দিব। এতিয়া গণ্ডগোলটো নাথাকে। তেতিয়া গণ্ডগোলটো ক'ৰ পৰা কেনেকে? আদিৰ পৰাই লাগি আহিলে। আদিৰ পৰাই লাগি আহিলে। কেনেকে লাগিলে চাব এতিয়া। যে পৰম পুৰুষ পৰমেশ্বৰ, আমি আগতে কৈছিলো, অকলে অকলে থাকে নে সৃষ্টিৰ আদি? নিৰাকাৰ ব্ৰহ্ম। বহুদিন থকাৰ পিছত মনে মনে ভাবে, মই অকলে অকলে থাকি কি কৰো? অকলো ভাল লগা নাই। একেচৰে আছো আমি আদি নিৰঞ্জন, নাহি কয় সৃষ্টি মোক নকৰে শোভন। আদি নিৰঞ্জন অকলে অকলে আছো, সৃষ্টি নকৰাৰ কাৰণে মোক শোভা কৰা নাই। আপুনি ধৰক আপোনাৰ ঘৰখন অস্থায়ী আছিলে, বহুত দিনৰ পৰা ভাবি আছে পকাকে ঘৰখন বনাব লাগিছিলে, বতাহ ধুমুহা আহিব, বৰ ভয় লাগে। এইমতে কাম কৰি কৰি পইচা গোটাই আছে, হৈ গ'ল আৰু ঘৰ বনাবলৈ পইচা যোগাৰ হৈ গ'ল। তেতিয়া আপুনি প্ৰথম এজন মিস্ত্ৰীৰ আশ্ৰয় ল'ব লাগিব নাই? মিস্ত্ৰীজনক মাতি আনিলে, কথা বতৰা পাতিলে। মিস্ত্ৰীয়ে আপোনাক প্ৰথম 5টা বস্তুৰ হিচাপ দিব: শিল, বালি, ইটা, চিমেণ্ট আৰু ৰড। হয়নে বাৰু? এতিয়া ভগৱন্তই মানে কি কৰিলে? যেতিয়া সৃষ্টি কৰিম বুলি, পুনৰ নিৰ্মাণ কৰোঁ বুলি মনতে ভাবিলে, ভবাৰ লগে লগে তেওঁকোতো মিস্ত্ৰী এটা লাগিব নহয়। হাতুৰি বটালি নিজে মাৰিব নেকি জগতৰ ঈশ্বৰ হৈ? এই মিস্ত্ৰী পাই ক'ত? নিজে নিজে বনাই পেলালে। ঐ একেচৰে থাকি আমি কৰো কোন কাজ, শৰীৰৰ পৰা মায়া কৰি লন্ত বাজ। মায়াৰ পি মিস্ত্ৰী বনাই পেলালে। 17 গুণ সৃষ্টি কৰিলে। সাম্যাৱস্থাটো হ'ল মায়া। এতিয়া মায়াৰ পি মিস্ত্ৰী হিচাপ দিলে নহয়, প্ৰভু তোমাৰ বিনন্দীয়া সৃষ্টি পুনৰ কৰিবলৈ হ'লে আকৌ 5টা বস্তুৱে লাগিব, শিল, বালি, ইটা, চিমেণ্ট, ৰড লাগিব নহয়। এতিয়া ভগৱন্তই ভাবিলে হয় কথাটো, এই 5টা বস্তু নহ'লেতো সৃষ্টি কৰিব নোৱাৰি। ক'ত পাব? এতিয়া নিজেই বনাই পেলালে। ঐ অনাদি ঈশ্বৰ কৃষ্ণ জগত কাৰণ, সৃজিলা মায়াক লয়া মহাভূত গণ। মায়াক লগত লৈ তেওঁ কি কৰিলে? ক্ষিতি অপ তেজ মৰুত বুম 5টা পঞ্চভূত সৃষ্টি কৰিলে। এতিয়া সেই পঞ্চভূতৰ দ্বাৰা কি কৰিলে? জীৱ দেহবিলাক বনালে। কাৰণ জীৱই যেতিয়া দেহ নাপাব, ভোগ কৰিব নোৱাৰিব। আৰু জীৱই যদি ভোগেই নকৰে, তেতিয়া ঈশ্বৰৰ বজাৰখন আকৌ সামৰি পেলাব লাগিব, কাম নাই। জীৱই ভোগ কৰিব, এইটোৱে হ'ল ঈশ্বৰৰ আনন্দ। জীৱৰ হৃদয়ত প্ৰতিনিতা থাকি তেওঁ আনন্দ উপভোগ কৰি থাকে। ও জীৱৰ বিষয় ভোগ নিমিতে ঈশ্বৰ, পঞ্চভূতে সৃজিলা বিবিধ লেবৰ। এই 5টা ভূতৰ দ্বাৰা বিভিন্ন দেহবিলাক বনালে। বিভিন্ন দেহ, গুৰি পৰুৱাৰ পৰা হাতীলৈকে, জীৱশ্ৰেষ্ঠ মনুষ্যলৈকে, তৰুতীৰ্ণশীলৰ পৰা আৰম্ভ কৰি। তাৰমানে ভগৱন্তই মায়াক লগত লৈ যিটো ফৰ্মাৰ এনেকুৱাকে বনাই পেলালে, একেটা ফৰ্মাৰতে বিভিন্ন ডিজাইন ওলায়। আমাৰ বৰ্তমানৰ মিস্ত্ৰীবিলাকে যিটো ফৰ্মাৰ বনায়, একেটা ফৰ্মাৰত একেটা ডিজাইনহে ওলায়, নহয় বাৰু? আৰু এনেকুৱাকে বনালে সৃষ্টিৰ পাতনিৰ পৰা আজি তাৰিখলৈকে। মোৰ কথাটো এটা আহিলো, মই কৈ দিম বাৰু। 2টা বজাতহে কম, তাৰ আগত নকওঁ। এতিয়া চাব, সৃষ্টিৰ পাতনিৰ পৰা আজি তাৰিখলৈকে যিমানবিলাক মানুহ সৃষ্টি হ'ল, কাৰো লগত কাৰো চেহেৰা নিমিলে।
এটা পৃথিৱীত যিমান মানুহ আছে কাৰো লগত কাৰো চেহেৰা নিমিলে আৰু যিমান ভৱিষ্যতে সৃষ্টি হ'ব কাৰো লগত কাৰো চেহেৰা নিমিলে কিন্তু আচৰিত এটা আপুনি প্ৰমাণ চাব এটা আপুনি কোনোবা মিটিং এখনলৈ গ'ল আইগৰাকীক লগত লৈ গৈছে সন্ধ্যা ঘৰলৈ আহিব হ'ল আপুনি আইগৰাকীক বিচাৰি ফুৰিছে আইগৰাকী ধৰক 1000 গৰাকী আইৰ মাজত বহি আছে আপুনি 1000 গৰাকী আই মাতৃৰ মাজত গৈ গৈ বিচাৰি 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 এইজনীয়ে মোৰ মানুহজনী বুলি উলিয়াব পাৰিব নহয় পাৰিবনে কেলে পাৰিব বেলেগৰ লগত চেহাটো নিমিলে যদি একে চেহা হ'লতেন কি হ'লতেন ভাবকচোন বাৰু এখন খেলমিল লাগিলেহেঁতেন ও মায়ায়ে উপাধি প্ৰাণী চাব এতিয়া দেহবিলাক বনালে বিভিন্ন দেহবিলাকৰ চকু আছে বোলে চকু টিপটো নাহে নাকটো আছে আকৌ উশাহ নিশাহ নাই হাত ভৰি আছে ভৰি যাবও নোৱাৰে লৰাবও নোৱাৰে মুখখন আছে মাতিবও নোৱাৰে কি হ'ব এতিয়া লগে লগে ও মায়ায়ে উপাধি প্ৰাণী সৃজিলা অশেষ ও তাতে অন্তৰ স্বামী ৰূপে ভৈলন্ত প্ৰবেশ সেই জড় দেহবিলাক চৈতন্য কৰিবৰ কাৰণে তেওঁ আকৌ অন্তৰ্যামী ৰূপে ঘটে ঘটে প্ৰৱেশ কৰিলে এইটো হ'ল ঈশ্বৰৰ ৰহস্য সেইকাৰণে মাধৱদেৱে কি লিখিছে ও যিহেতু চৈতন্যপূৰ্ণ পৰমাত্মা ৰূপে হৰি হৃদয়ত আচন্ত প্ৰকাশী তৈতে সেই ইন্দ্ৰিয়গণ ভূত প্ৰাণ বুদ্ধি মন প্ৰৱৰ্তে যতে কজৰ ৰাখি যিহেতু পৰমাত্মা ৰূপে প্ৰভু ভগৱন্ত হৰি জীৱৰ হৃদয়ত প্ৰৱেশ কৰি আছে গতিকে সেইকাৰণে জড় দেহবিলাক চৈতন্য হৈ থাকে সেইকাৰণে জগতখন মিছা দেহবিলাক মিছা মিছা যদিও আমাৰ সঁচা সঁচা লাগে নহয়নে বাৰু কেতিয়ালৈকে সঁচা সঁচা লাগে যেতিয়ালৈকে সঁচা বস্তুটো তাত থাকে যেতিয়া সঁচা বস্তুটো ওলাই গুচি যাব মৰা মানুহটো সঁচা সঁচা লাগে জানো নেলাগে গতিকে কাৰ কাৰণে জগতখন চৈতন্য হৈ আছে গতিকে আমাৰ গৰ্ব অহংকাৰ কৰিবলগীয়া কিবা আছে জানো তাৰপিছত দেহটো দিলে আকৌ ভোগ কৰিবলৈ ইন্দ্ৰিয়বিলাক লাগিব নহয় ইমান ধুনীয়াকৈ সজাই পৰাই দিছে চাবচোন বাৰু চকুকেইটা ইয়াত দিছে ওপৰত আকৌ চেলাই গোচাও দি দিলে এই চকুটো চেফটিৰ কাৰণে দিয়ে সেইকাৰণে চেলাইবোৰ শকত হ'লে ভাল মোৰ নিচিনা মিহি হ'লে চকুৱে নেদেখা হয় সেইকাৰণে আইসকলে বৰকৈ চেলাই নুভ লাগিব আধা বয়সতে চকু কণা হ'ব আৰু নাকটো দিছে মুখখন ইমান ধুনীয়াকৈ সজাই দিছে চাবচোন বাৰু নিজে ভাবক ও বিভঞ্জী আই আপোনাক প্ৰভু নাৰায়ণ সৃজিলা ইন্দ্ৰিয়গণ বুদ্ধি প্ৰাণ মন ইন্দ্ৰিয়বিলাক দিলে বোলে ইন্দ্ৰিয়বিলাক থাকিলেও নহ'ব মনটো লাগিব আকৌ মনটোও দি দিলে তাৰপিছত চিন্তা কৰিলে মনটো হ'লেও নহ'ব নহয় ভাবি গুণি থাকোঁতেই যাব আকৌ বুদ্ধি দি দিলে খাটাং কৰিবৰ কাৰণে যেতিয়া জীৱই সম্পূৰ্ণ পাই গ'ল পাই যোৱাৰ লগে লগে আৰম্ভ হৈ গ'ল বিকাৰ বোলে কি ঐ ইন্দ্ৰিয়ৰ সংগে জীৱে ভুঞ্জে বিষয় কওঁ আত্মা বুলি মানে মায়া ময় শৰীৰ বোলে জড় শৰীৰটোকে মায়াময় শৰীৰটোকে মই বুলি আত্মা বুলি ভাবিবলৈ ধৰিলোঁ সেইটো আৰম্ভ হৈ গ'ল সেইকাৰণে কৈছে সেই ভগৱন্তৰ মায়াত আবদ্ধ হৈ জীৱবিলাকে বা মানুহবিলাকে জড় দেহটোকে মই বুলি ভাবে দেহটোকে মই বুলি ভবাৰ লগে লগে কি হ'ব দশম স্কন্ধ ভাগৱতত কৃষ্ণদেৱে নিজেই কৈছে ও শৰীৰক মই বুলি জীৱ সবে সকাম কৰ্ময়াচৰে
কৰ্ম গতি নানা দেহত ভ্ৰময় আত্মাকনি চিনি মৰে এই শৰীৰটোকে মই বুলি ভবাৰ লগে লগে অকল শৰীৰটো সুখ ভোগৰ কাৰণেহে পেটটো অকণমান খালী হ'বলৈ নিদিয়ে হেৰা ভোক লাগিছেহে একেবাৰে ৰক্ষাই নাই নহয়নে বাৰু অকল শৰীৰৰ সুখ ভোগৰ কাৰণে চিন্তা শৰীৰৰ সুখ ৰাখিবলৈ ভোগত ৰাখিবলৈ কি লাগিব বোলে ধন লাগিব ধনৰ পাছে পাছে দৌৰি আছে আকৌ সেই ধনীক ধন দিছিলে ভগৱন্তই দুখীয়াক দান কৰিবৰ কাৰণে দিছিলে দুখীয়াক সহায় কৰিবৰ কাৰণে দিছিলে সেইটো কৰিব নোৱাৰা হৈ থাকিলে ধনতে মুহটো লগাই দিলে এতিয়া তাৰমানে এই গীতা ভাগৱত যে শুনিছোঁ আমি তাৰ মূল লক্ষ্য উদ্দেশ্য কিন্তু এটা মনত ৰাখিব দেই এই শ্ৰৱণ আৰু কীৰ্তনৰ যোগেদি পিছত ক'বগে আমাৰ চঞ্চল মনটো স্থিৰ কৰিব লাগিব আৰু চঞ্চল চিত্তটো আমি ভগৱন্ত কৃষ্ণৰ চৰণত অৰ্পণ কৰিব লাগিব যেতিয়ালৈকে আমাৰ চিত্ত কৃষ্ণত অৰ্পণ নহ'ব তেতিয়ালৈকে কিন্তু আমি গতি লাভ কৰিব নোৱাৰিম গতি মানে জীৱন্ত অৱস্থাত গতি তিনিটা অসতৰ পৰা সতলৈ অজ্ঞানৰ পৰা জ্ঞানলৈ মৃত্যুৰ পৰা অমৃতলৈ এই তিনিটা গতি সেইকাৰণে প্ৰথম যেতিয়া শুকদেৱে পৰীক্ষিতক ভাগৱত ক'বলৈ আৰম্ভ কৰিছে আৰম্ভণিতে কৈছে হে ৰাজন অকণো ভয় নকৰিবা সংশয় নকৰিবা এই 7 দিনৰ ভিতৰত তক্ষকৰ দংশনৰ পৰা পৰিত্ৰাণ পাই মুখ্য পদ পাবলৈ হ'লে এটাই মাত্ৰ উপায় আছে তোমাৰ চিত্তটো তুমি ভাগৱত শ্ৰৱণৰ মাধ্যমেদি কৃষ্ণৰ চৰণত অৰ্পণ কৰি দিয়া ঐ হেন জানি যাৰ ইচ্ছা মুখ্য সৰ্বথা পৰীক্ষিত তেবে শুনি বেক কৃষ্ণ কথা ও দিবে চিত্ত কৃষ্ণ গুণ নাম কীৰ্তনত কৃষ্ণ ৰেখে পাদ পদ্ম স্মৰিবে মনত একেটা কথাকে কপিল প্ৰভুৱে মাকক কৈছিলে আৰু বৈকুণ্ঠ প্ৰাণৰ আগে আগে ভগৱন্ত কৃষ্ণদেৱ উদ্ধৱক দুবাৰ কৈছে তেজি চিন্তা চিত্ত থিৰ কৰা মহাবীৰ তজু দুখ দেখি মূৰ নসহে শৰীৰ ভাগৱত ধৰ্মৰ কোৱাৰ আগত চিত্তৰ থিৰৰ কথা কৈছে আকৌ শেহতো ক'লেগে কিন্তু ঐত নাথাকিবা কহিলো প্ৰকৃতি মুত চিত্ত দিয়া ফুৰা পৃথিৱী পৰ্যতি মুঠ চিত্তটো দি পৃথিৱী পৰ্যটন কৰি ফুৰিবা চিত্তটো হ'ল মনৰে এটা ৰূপ মন বুদ্ধি চিত্ত অহংকাৰ চিত্তটো অতিকে চঞ্চল বোলে কেনেকুৱা চঞ্চল কমল দল জল চিত্ত চঞ্চল থিৰ নহি তিলয়ে ক নাহি ভয়ো ভৱ ভোগে হৰি হৰি পৰম পদ পৰতে ক প্ৰাণৰাখ বিমূৰ চিত্তটো পদুম ফুলৰ পাতত থকা পানী টোপালৰ দৰে চঞ্চল কিন্তু ইয়াৰ এটা মহৎ গুণ আছে তাক য'তে লগাই থব ততে লাগি থাকে ফেবিকুইক আঠাটোৰ নিচিনা এতিয়া বৰ্তমান আমাৰ চিত্তটো ভাগৱতত বা ঈশ্বৰৰ নামত দিয়া আছে সেইকাৰণে বহি আমনি লগা নাই যাওঁ যাওঁ লগা নাই নহয়নে বাৰু থাকিব আৰু 1 ঘণ্টা 2 ঘণ্টামানৰ পিছত আকৌ আহিব অলপ খেলি মেলি সেইটো পিছৰ কথা নহয় বৰ্তমান ঠিকে আছে এই মুহূৰ্তটো এটা আজি যে আইসকলে হওক বাপসকলে হওক আজি আপোনালোকৰ মুখত যিটো মই হাঁহি দেখিছোঁ এইটো একেবাৰে অন্তৰৰ পৰা মৰাৰ নিচিনা লাগিছে হয়নে বাৰু কিন্তু আজিকালি মানুহৰ মুখত হাঁহি নাইকিয়াই হ'ল কেনেকৈ হাঁহে যিখনে টেনশ্যনৰ নেহাঁহিলে নহয় কাৰণে দাঁতকেইটা উলিয়াই থৈ দিয়ে সেইকাৰণে গেছৰ টেবলেট খাবলগীয়া হয় পেট বিষাই যোৱাকৈ হাঁহকচোন বা গেছৰ টেবলেট খাব নালাগে নহয় আইসকলৰ মাজতে হাঁহি একেবাৰে নাইকিয়াই হৈছিলে
মুখ্যমন্ত্ৰী মহোদয়ে যিদিনাই মাইক্ৰ ফাইনেন্সৰ লোনটো উঠাই দিলোঁ বুলি ক'লে সেইদিনাপৰাহে হাঁহিবলৈ লৈছে নহ'লে হাঁহে কেনেকৈ এই পইচাটো দি থৈ আহে এসপ্তাহ হৈয়ে যোগাৰী নহয় যি কি নহওক এই বাপে কোৱা কথাটোকে কওঁ নাৰিকল গছৰ কাহিনী এটা আছে বাপে মানে শুনি ভাল পায় নহয় বাৰু তাৰমানে মই সেই কাহিনীটো এইটো ভাৱত কওঁ ঈশ্বৰৰ নাম আগতে কৈছিলোঁ শুদ্ধভাৱে লওক অশুদ্ধভাৱে লওক বাপে কাপোৰ খোলক শুদ্ধ চিত্তেৰে লওক অশুদ্ধ চিত্তেৰে লওক বিপদৰ নাম ল'লে ঈশ্বৰে সহায় কৰিবই তেনেকুৱা এটা কাহিনী আছে এজন মানে চুৰ প্ৰকৃতিৰ মানুহ আছিলে এই আপোনালোকে বাৰু ক'ৰবাত চুৰ হাতেলতে ধৰা পৰা দেখিছেনে বাৰু নপৰে ধৰা কেলে বাৰু চুৰে বোলে চুৰ কৰিবলৈ যাওঁতে ইমানেই ঈশ্বৰৰ নাম লয় এই ভকততকৈ বেছি লয় ঈশ্বৰে ভাবে দেহ বেয়া কামটো কৰিবলৈ গৈ মোৰ নামটোহে ল'বলৈ পালি মইতো তোক ৰক্ষা নকৰোৱে কিন্তু মোতকৈ শ্ৰেষ্ঠ মোৰ নামে আজি তোক বচাব কিন্তু মনত ৰাখিবি ন ভুক্তাং ক্ষতে কৰ্ম কল্প কোটি চতুৰপি অৱশ্যমেব ভুক্তৱম কীৰ্তন কৰ্ম শুভাশুভম কৰা কৰ্মৰ শুভ অশুভ ফল এদিন নহয় এদিন কিন্তু তই ভোগ কৰিব লাগিবই সেইকাৰণে আগৰ দিনত যিসকলে আগৰ চৰকাৰ দিনত যিমানবোৰ চুৰ আছিলে এতিয়া এইখন চৰকাৰ দিনত এটা এটাকে ধৰা পৰি আছে নাই বাৰু বুজি পাইছেনে ধৰা পৰিবই তেনেকৈ চুৰ প্ৰকৃতিৰ লোক এজন আছিলে তেওঁ এবাৰ মানে ভাদমহীয়া নামঘৰলৈ গ'ল নামঘৰত ভাগৱত শুনিলে শুনোতে পালে ভাগৱতত ওলাল বোলে চুৰ কৰাটো মহাপাপ তেতিয়া তেওঁ মনতে ভাবিলে প্ৰভু আজি তাৰিখৰ পৰা মই চুৰি বিদ্যা এৰি দিলোঁ তাৰ মাজে মাজে ভকতৰ সংগলৈ যায় দিন হাজিৰা কাম কৰে 2 বছৰ পাৰ হৈ গ'ল তেওঁ আকৌ গাঁওখনৰ এজন দুষ্ট মানুহৰ পৰা পইচা কেইটামান ধাৰলৈ আনি থৈছিলে বহুত দিন নিবিচৰা দেখি ভাবিলে মোক পইচাকেইটা এৰি দিলে আৰু এদিন সন্ধ্যা লগা আহিলে মানুহজন হেৰা 2 বছৰ বাদ চালো পইচাকেইটা নোখোজাকে দিবা বুলি ভাবিছিলোঁ কিন্তু নিদিলা মই কেনেকৈ দিয়া নাজানো কাইলৈ ৰাতিপুৱা 6টা বজাত আহি আছোঁ গোটেইকেইটা পইচা দিব লাগিব নহ'লে মোৰ কথা জানাই নহয় তিনিআলিত আঁঠু কঢ়াই থৈ দিম ৰাতি 12টা এটা বাজিছে ইফালে বাগৈছে সিফালে বাগৈছে চট ফটাই আছে প্ৰভু কি বিপদত পেলালা ফুটা কৰি এটাও নাই হাতত মানুহে যিজন মোক তিনিআলিত আঁঠু কঢ়াই থ'ব মৰিয়াব এইবুলি থাকি থাকি মনত ঈশ্বৰক ক'লে প্ৰভু দায়টোক নধৰিবা এদিন কিন্তু মই এৰিছিলোঁ বেয়া কাম বুলি আজি আকৌ ওলাইছোঁ প্ৰভু তোমাক মই এটাই অনুৰোধ কৰিছোঁ আজি তুমি মোক ধৰা নপাকে বচাই দিলে হ'ল এইবুলি হাততে তামোল পাণটা লৈ গ'ল ৰাস্তাৰ কাষতে থকা নামঘৰটোলৈ বোলে তামোল গোৱা পাণটো আগবঢ়াই অষ্টাংগে পৰি কৈছে প্ৰভু শেষবাৰৰ কাৰণে ওলাইছোঁ তোমাক মই এটাই অনুৰোধ কৰিছোঁ আজি তুমি মোক ধৰা নপাকে বচাই দিয়া পিছত লাগিলে মই খৰিকে আহি দিম কাম কৰি হ'লেও ধাৰটো মাৰি দিম তাৰ গৈ 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 গাঁৱত দেখিলে মানুহ এঘৰত মানে নাৰিকল 4 থোকামান দেখিলে তেতিয়া মনতে ভাবিলে ইয়াৰে যদি 2 থোকা নিথব পাৰোঁ মই বাচি গ'লোঁ কাইলৈ গৈ নাৰিকল গছৰ ওপৰত উঠিলেগৈ নাৰিকল ছিঙিবলৈ ধৰোঁতে সৰু সৰু যে শুকান গুটিবিলাক থল থলকৈ পৰিলে টিংপাতৰ ঘৰৰ মানে শব্দ হ'ল গৃহস্থ সাৰ পালে সাৰ পাই লৰালৈকে বাহিৰলৈ ওলাই আহি দেখিছে নাৰিকল গছৰ ওপৰত চুৰ এটা উঠি আছে এওঁতো চুৰ চুৰ বুলি দিলে হুলস্থুল কৰি গোটেই গাঁৱৰ মানুহ আহি নাৰিকল গছৰ তলত ভৰ্তি হ'ল চুৰৰ মানে হাত ভৰি কঁপিছে নাৰিকল গছৰ ওপৰতে প্ৰভু কি বিপদত পেলালা গোৱা পাণ এটাও আগবঢ়াই থৈ আহিছিলোঁ ধৰা নপাকে বচাই দিয়া ধৰাটো পৰিলোঁ মান সন্মানটো গ'ল বাদ দিলোঁ সেইবিলাক এতিয়া মানুহে যিখিনি গোট খাইছে যিসোপা মানুহ তললৈ গ'লে মোক মৰিয়াই মাৰিব হে প্ৰভু শেষবাৰৰ কাৰণে কাটৰ অনুৰোধ কৰিছোঁ মোক যেন তেনে আজি মাৰৰ পৰা বচাই দিয়া এইবুলি একান্তভাৱে ঈশ্বৰকে চিন্তা কৰি আছে অলপ সময় থকাৰ পিছত তেওঁ মনতে ভাবিলে যি হ'ল ভাগৱতৰ শুনিছিলোঁ বোলে মৰাৰ আগতে ঈশ্বৰৰ নামষাৰ লৈ গ'লে ভাল আজিতো মোক বচাৰ উপায় নাই মৰিলোৱে আৰু সেইকাৰণে ঈশ্বৰৰ নামকে ধৰোঁ আৰু ধৰাটো পৰিলোৱে আৰু এই বুলি নাৰিকল গছৰ ওপৰতে চিঞৰি চিঞৰি ঈশ্বৰৰ নাম গাবলৈ আৰম্ভ কৰি দিলে নামটো আকৌ কি বুলি ক'লে কিনো তোমাৰ লীলা প্ৰভু কিনো তোমাৰ লীলা বৈকুণ্ঠলৈ নিও বুলি গছত উঠাই দিলা চিঞৰি চিঞৰি যেতিয়া গাবলৈ লাগিলে তাৰ মানুহবিলাকে আলোচনা কৰিছে তো আমুকা মাত নহয়নে বোলে হয়
আমুকেতো এনেকুৱা কাম কৰা আগে পিছে শুনা নাই আজিনো কি হ'ল এজনে কৈছে ৰ'বাচোন নামটো শুনাব আচৰিত নাম গাইছে কি গাইছে বোলে বৈকুণ্ঠলৈ নিওঁ বুলি গছত উঠাই দিলা বুলি গাইছে আচলতে চুৰ কৰিম বুলি অহা নাই নামটোৱে কয় নহয় সকলোৱে আলোচনা বিলোচনা কৰি তেওঁক তললৈ নমাই আনিলে বহুৱালে মেলিলে সুধিলে তোমাৰনো আজি কি হ'ল কোৱাচোন এই ৰাতিখন আহি লোকৰ ঘৰ নাৰিকল গছৰ ওপৰত উঠি তুমি দেখোন গাইছা বৈকুণ্ঠলৈ নি বুলি গছত উঠাই দিলা তাৰ চোৰে খাহে পালে আৰু হাত যোৰ কৰি কৈছে প্ৰভুসকল আপোনাৰ সবৰ আগতনো কি মিছা কথা কম দিনৰ দিনটো কাম কৰি ভাগৰ লাগিলে সন্ধ্যা লগা ভাত পানী ৰান্ধি খাই দিলোঁ পেট ভৰাই টোপনি গ'ল টোপনিতে ইমান ধুনীয়া সপোন এটা দেখিলোঁ কি সপোন দেখিলা বাহিৰৰ পৰা কোনোবাই মোক আমুকা আমুকাকে মাতি আছে মাতো ইমান শুৱলা দেৱতাৰ মাতৰ নিচিনা মই ভাবিলোঁ ৰাতিখননো কোন দেৱতা আহি মোক মাতিছেহি এই বুলি বাহিৰলৈ ওলাই গৈ মই আচৰিত হৈ গ'লোঁ কি আচৰিত স্বয়ং ভগৱন্ত কৃষ্ণই বোলে ৰথখন লৈ চোতালত ৰুই আছে যেতিয়া ভগৱন্তক দেখিলোঁ অষ্টাংগে পৰিলোঁ অভাজনক গৃহলৈ কিয় আহিলে এই ভগৱন্ত কৃষ্ণই মোক ক'লে হেৰা কথা পাতি সময় নষ্ট নকৰোঁ তুমি ৰথত উঠা আমি দুইটা বৈকুণ্ঠৰ পৰা পটককৈ আহোঁগৈ যেতিয়া বৈকুণ্ঠলৈ যোৱা কথা ক'লে ভালেই পালোঁ এই ৰথত উঠি বহিছিলে আহিয়ে আছিলোঁ এই মুহূৰ্তলৈকে আহি আছিলোঁ আপোনালোকৰ হুলস্থুল শুনিয়ে ঘপককৈ সাৰ পাই মইতো আচৰিত নাৰিকল গছৰ ওপৰত উঠি আছোঁ দুষ্ট চিত্তেৰে বিপদত পৰি ঈশ্বৰৰ নাম ল'লে যদি ঈশ্বৰে উদ্ধাৰ কৰে তাক শুদ্ধ চিত্তেৰে ল'লে কি হ'ব ভাবক গতিকে ইমানকে কৈহে আমি আমাৰ আসন ভাং আমাৰ